হেল্ল' বন্ধুসকল নমস্কাৰ। এয়া হ'ল বৰুৱাপাৰা মংগলদৈ বৰুৱাপাৰা। ইয়াতে সাপ এটা সোমাই আছে বোলে, বাইদেউহঁতৰ খৰিৰ হেৰিত বোলে সোমাই আছে। তাকে মোক মাতিলে আহিলোঁ। আহকচোন বাৰু সাপটো বিচাৰোঁ। বাইদেউ ক'ত আছে বাইদেউ? সাপডাল বাহিৰৰ পৰা আহি পেলাই চাইডে চাইডে আহি এই খৰিৰ মাজৰ ফালে সোমাই গৈছে। মস্ত ডাঙৰ কোলা। এতিয়া আপোনালোকে এইখিনি সাপডাল বিচাৰি পেলাই আমাৰ এইখিনি উদ্ধাৰ কৰিব লাগে আৰু। ক'ত আছে বাইদেউ? এই খৰিৰ মাজৰ ইয়াতে আছে ন? আহকচোন মানে সাপটো বিচাৰোঁ। কৰি থবি দেই বাইদেউ। আহিছে দে মন্ত্ৰী তল হ্যাঁ দেখছ না তই এইডাল 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 বেশি হ্যাঁ আছে আছে এইডাল এইডাল বৰ মোটা দেই মোটা আছে কিন্তু ছবি হ্যাঁ আইসি বে লে 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 হন না ওয়া খৰি খুৱাম ওইডাল দেখা এডালে আছিল না বাইদেউ এডাল সাপ বিচাৰ নাই যে বহুত দেৰি লাগিল। কিবা খাইছে হ্যাঁ এইটো এইটো কিবা খাই লিংগে ধৰিবে বাইদেউ এই মন্দিৰৰ পৰা কাৰোবাৰ ঘৰত ওলালে লগে লগে আমাক এনেকুৱা সাপ কাৰোবাৰ ঘৰত ওলালে আমাৰ লগে লগে কণ্টেক্ট কৰোঁ, আমি লগে লগে যাম। বাইদেউ সাপটো ধৰা পাই কেনেকুৱা পালি? কিবা খাইছে বেয়া ওজন আছে বেং খাই আছে মতাটো বাইদেউ এইটো মতাটো কাৰোবাৰ ঘৰত ওলালে আমাৰ লগে লগে কণ্টেক্ট কৰক, লগে লগে আহিম। আৰু আপোনালোকৰ বাইদেউ এইটো সাপটো ধৰা পাই কেনেকুৱা পালি বাইদেউ? আজি ভাল লাগিছে নে নাই? এনেকুৱা সাপ পালে নামাৰিবি হা, আমাক লগে লগে কণ্টেক্ট কৰক, আমি লগে লগে আহিম। আৰু সাপ মাৰাটো মহাপাপ। জংঘলৰ বস্তু জংঘলত এৰি দিম, জংঘলৰ বস্তু জংঘলত থাকব, আকৌ ধুনীয়াকৈ এৰি দিম ইয়াত। নাহে আৰু নাহে, এবাৰ হোৱাৰ পিছত আৰু নাহে। আমাৰ এটা জংঘল আছে। এইটো মস্তো বেং খাই আছে। একেবাৰে বিষ নাই, অভিশপ্ত সাপ একেবাৰে 100 কামৰিলে বিষ নালাগে। বেংটো ওলাই দিব, একেবাৰে বিষ নাই ইয়াৰ। অভিশপ্ত সাপ একেবাৰে বিষ নাই। এনেকুৱা বহুত ধন্যবাদ, ভাল লাগিছে ধৰাৰ কাৰণে, বহুত ভাল লাগিছে। আৰু কিবা ক'ব? হিন্দী হিন্দী আৰু নিহে আৰু ইমান দীঘল হয় হুলাবাৰী সাপ। চাওকচোন বাৰু কিমান দীঘল, মোতকে চৰা চা চাওকচোন কেনেকে আছে। ৰ ৰ ৰ
উলাবাৰীয়া সাপ বোলে বিষাক্ত নহয় বিষাক্ত নহয় এইটো 100 বাৰ কামিলে বিষ নালাগে মানে একেবাৰে বিষ নাই আপোনাৰ কামিলে বিষ নালাগে কৈছ না জাগাত আছে বুলি কাট থাকা মই হেকনটা গুছাই আছো না এই খাবা না হেবা লগা দেই ওরা ওই আপুনি ফোন কৰিছিল না এইটো চা হুলেবেৰিয়া হয় আপুনি মই মনাটো লৈ মানে হাত সোমাই দাও ন ৰ না আমি ধুনীয়াকৈ হাতটো সোমাই দিম চাওক তুমি ভিডিঅ'টো ভালকে কৰিছা না ভাইটি মোটা দিবাছো হ'ব ৰাসন নাম্বাৰটো বাছো হ'ব এনে নিয়াৰ বাই শ্বেয়াৰ দি দিম ফেসবুকত দিবাই নহয় হয় ফেচবুকত দিম বাৰু জংঘলটো চাফা কৰি ৰাখিব মানুহে পোৱা নাই অ হেল্ল' মই হাত ধৰি আছো কৰিম চকত মই যাই আছো ৰ 10 মিনিট লাগিব যাই আছো ৰ ব্লক চক একবাৰ সোমাই যাব আৰু গোটেই ধুনীয়াকৈ হাতটো সোমাই দিছে চা কিং খান সোমাই আছে নগৰ বাই এইটো আপ ধুনীয়াকৈ ধৰিলোঁ আজি খৰিৰ মাজৰ পৰা আকৌ ধুনীয়াকৈ জংঘলত এৰি দিম জংঘলৰ বস্তু জংঘলত থাকব ঠিক আছে বাইদেউ সাপটো ধৰবা আজি কেনেকুৱা পালি বাইদেউ বহুত ভাল লাগিছে আৰু এটো যেহেতু জংঘলৰ বস্তু জংঘলত থাকিব লাগে হয় আমাৰ ঘৰত ওলাইয়ে থাকে প্ৰায় দেখা পাওঁ ইডাল সাপ ওচৰে পাজৰে ঘূৰি থাকে হয় আৰু আজি আমি দেখা পালো গতিকে ভয়ো লাগিছে কাৰণ এনেকুৱা মানে এক্সপেৰিয়েন্স হোৱা নাছিল বহুত এটা ডাঙৰ এক্সপেৰিয়েন্স আৰু ইমান সন্মুখৰ পৰা সাপ ধৰিছে আপোনালোকে বহুত ধন্যবাদ আৰু এতিয়া এইটো জংঘলত এৰি দিলে আমি নথৈ আনন্দিত হ'ম আৰু ঠিক আছে বাৰু আমি সাপটো জংঘলৰ বস্তু জংঘলত এৰি দিম ঠিক আছে হ'ব দিয়া হেল্ল' বন্ধুসকল নমস্কাৰ এইটো হ'ল কইনচক বৰুৱা পৰা ধৰি লৈ আৰু ধুনীয়াকৈ যাব চা কিং খান